অৱশেষত ৰহস্য ফাদিল হৈছে নলবাৰী মহখুলিৰ জঘন্য ডকাইতি হত্যাকাণ্ডৰ 29 আগষ্টৰ নিশা সংঘটিত হৈছিল ভয়ংকৰ ডকাইতিৰ লগতে হত্যাকাণ্ডৰ ঘটনা ডকাইতে হাত ভৰি বান্ধি ডিঙি চেপি পত্নীৰ সন্মুখতে নলবাৰী জিলা আয়ুক্ত কাৰ্যালয়ৰ অৱসৰী কৰ্মচাৰী প্ৰমোদ চন্দ্ৰ বৰ্মনক হত্যা কৰিছিল নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ সাজু হোৱাৰ সময়তে তিনিজনীয়া ডকাইতে ঘৰত প্ৰৱেশ কৰি এই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত কৰিছিল অৱশেষত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে এই ভয়ংকৰ হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড দুই মহিলা যুৱতী সহ এজন যুৱকক মৃত প্ৰমোদ চন্দ্ৰ বৰ্মনৰ পত্নী মীৰা তালুকদাৰ বৰ্মনৰ মোবাইল ফোনৰ বিশেষ তথ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাইছিল আৰু গুৱাহাটীত এগৰাকী যুৱতীৰ ওচৰত সেই মোবাইল ফোনটো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল আৰক্ষীয়ে এজন যুৱকে সেই মোবাইল ফোনটো যুৱতীগৰাকীক উপহাৰ হিচাপে দিছিল বুলি তথ্য লাভ কৰিছে আৰক্ষীয়ে আৰু অৱশেষত যুৱতীগৰাকীৰ লগতে যুৱতীগৰাকীৰ মাতৃ আৰু যুৱকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু যুৱকজন ইতিমধ্যে বেলখৰ আৰক্ষীৰ জিম্মাত আছে